মিষ্টাৰ বিটো মৰমত সৃষ্টি হোৱা, মিষ্টাৰ বিটো বিশ্বাসত সৃষ্টি হোৱা, মিষ্টাৰ বিটো আৱেগত সৃষ্টি হোৱা। মোৰ মৃত্যুৰ দিনা প্ৰত্যেকজন মানুহে ক'ব লাগিব যে এজন মানুহক কান্ধত মই লৈ যাম শেষ বিদায় দিবলৈ। মিষ্টাৰ বিটুৱে ভাইৰেল হ'বৰ কাৰণে মানুহক সহায় কৰে নি? ক'ত ইমান টকা পায় ৰাইজক সহায় কৰিবলৈ আৰু ইমান ঘৰ বনাই দিবলৈ, খুৱাবলৈ, বেমাৰ চাবলৈ ক'ত টকা পায়? কিছুমান জনতাৰ প্ৰশ্ন। আজি এই জনতাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ এতিয়া পৰা ষ্টুডিঅ'ত সাজু হৈ আছে মিষ্টাৰ বিটু ডাঙৰীয়া। বহুতৰে নজনা কথা, সেইখন যোনখন অন্ধ আশ্ৰম, প্ৰথমে এখন আশ্ৰম আছিলে বোলে, ছেকেণ্ডখন বোলে মিষ্টাৰ বিটুৱে খুলিলে, তাৰপৰা মানুহ আনিলে ইয়ালৈ। কি হয়, সত্যটো কি হয়, আচলতে কোন সঁচা কোন মিছা, আজি তেওঁ এই ষ্টুডিঅ' মজিয়াত আনুষ্ঠানিকভাৱে তেওঁ ঘোষণা কৰিছে। এই সাক্ষাৎকাৰটো আপোনালোকে চাবচোন, কাৰ গাত দুখ আছে। যিহেতু মই জনামতে সেই যে যোনজন অন্ধ ব্যক্তি, তেওঁৰ গাত বহুতখিনি ভুল আছে, কাৰণ তেওঁৰ কথা বহুতো নজনা কথা আপোনালোকে জানিব পাৰিব। বহুতে বেয়া ভাবি আছে যে মিষ্টাৰ বিটুৱে তাৰপৰা মানুহখিনি টানি আনিলে বুলি, প্ৰলোভন দি টানি আনিলে বুলি, কিন্তু কোন সত্য কোন অসত্য এই ভিডিঅ'টো চাওক। ভাল মানুহে যিমান কাম কৰিব তাৰ পিছে পিছে মানুহৰ কিছুমান চকু পুৰি থাকে। আজি মিষ্টাৰ বিটু ডাঙৰে চকু পানী কান্দিছে, দুখ কৰিছে। মৰিলে লগত কোনো নাযায়, এদিনটো আমি মৰিবই লাগিব। এই পৃথিৱীত যেতিয়াই যেনেকৈ আহিছোঁ তেনেকৈ অকলশৰীয়া জীৱন হৈ গুচি যাব লাগিব। সঁচাই বেয়া লাগিলে মোৰ ভিডিঅ'টো চাই, আপোনালোকে চাওকচোন বাৰু। মিষ্টাৰ বিটো মৰমত সৃষ্টি হোৱা, মিষ্টাৰ বিটো বিশ্বাসত সৃষ্টি হোৱা, মিষ্টাৰ বিটো আৱেগত সৃষ্টি হোৱা। মোৰ মৃত্যুৰ দিনা প্ৰত্যেকজন মানুহে ক'ব লাগিব যে এজন মানুহক কান্ধত মই লৈ যাম শেষ বিদায় দিবলৈ। মই পিন্ধি থকা কাপোৰযোৰ মোৰ নিজৰ নহয়, আনৰ দ্বাৰাই পাইছোঁ। মই পোৱা সন্মানখিনিও নিজে ঘটা নাই, বেলেগৰ দ্বাৰা পাইছোঁ। জীৱনৰ গতিপথত যিমানখিনি পাওঁ প্ৰত্যেকটো মানুহকে এখন হাত আগবঢ়াই দিম যে মই আছোঁ, ভয় নকৰিবা, উঠি আহা, তোমালোকক দৌৰাবলৈ শিকাম, তোমালোকে দৌৰিবা। যিদিনাখন দৌৰি তোমালোকে নিজৰ গন্তব্যস্থান পাবা, সেইদিনাখন মিষ্টাৰ বিটুক বাই বাই দি গুচি যাবা, মই কোনো আক্ষেপ নকৰোঁ। ভগৱান শ্ৰীকৃষ্ণই বহুত সমস্যাৰ সন্মুখীন হৈছিল, কিন্তু সদায় মুখত এটা হাঁহি লৈ মুৰলী বজাই শান্ত কৰি ৰাখিছিল নিজকে। ইচ্ছা কৰিলে সকলোকে শেষ কৰিব পাৰিবলৈ। হাঁহি হাঁহি হাজাৰ চিন্তা, হাজাৰ বেদনা, হাজাৰ আঘাতক নেওচি পেলাই আগুৱাই গৈছোঁ জীৱন বাটত। বহুতে কয় আহিছোঁ খালী হাত লৈ আহিছোঁ, খালী হাত লৈ যাম, কিন্তু মই পৃথিৱীৰ পৰা খালী হাত লৈ যাব বিচৰা নাই। জীৱনত কি পাইছোঁ, কি খাইছোঁ, কেনেদৰে আছোঁ সেইটো বিচাৰ কৰাতকৈ ডাঙৰ কথা হ'ল আপোনাৰ জীৱনটোৱে কেইজনৰ জীৱন সলনি কৰিব বিচাৰিছে। আমি জীৱ হয়, মানুহ বুলি কোৱাৰ আগত আমি জীৱ হয়। আজি আহিছোঁ, দুদিনীয়া জীৱন, কাইলৈ গুচি যাম। মিষ্টাৰ বিটু সামাজিক মাধ্যমত তেওঁ যথেষ্ট চৰ্চা লাভ কৰি থাকে, আৰু মিষ্টাৰ বিটু মোৰ সৈতে এই মুহূৰ্তত আছে। নমস্কাৰ। মানুহক সহায় কৰি ভাল পোৱা মিষ্টাৰ বিটু, হয় নহয়? কৰি যাবলৈ চেষ্টা কৰিছোঁ, সেয়া আৰম্ভণি, বহুত কৰিব লগা আছে আৰু জীৱনটোত। পৃথিৱীলৈ আহিছোঁ যেতিয়া মানুহ হিচাপে গঢ় দিবলৈ বিচাৰিছোঁ। মানুহ প্ৰথমতে, এনেতো ধৰি লওক পৃথিৱীখনত থাকি এনেই লাভ নাই, কিবা এটা কৰি যাব পাৰিলে সুখী হ'ম। জন্ম হওঁতে বহুত মানুহ আহে ওচৰলৈ, কিবা অন্নপ্ৰসন বা জন্মদিন পাতিবলৈ বহুত মানুহ আহে, উলহ মালহ কৰে, কিন্তু মই বিচাৰোঁ যে সেই দিনটো যেতিয়া মই মৃত্যু হ'ম, সেই দিনটোত নিস্বাৰ্থভাৱে আহক চাৰিজন মানুহ কান্ধত ল'বলৈ, সেইবাবে কাম কৰি গৈছোঁ মানুহৰ বাবে। সামাজিক মাধ্যমত বহুত লোকে আপোনাক চিনি পায়, আপোনাৰ ভিডিঅ'বোৰ চাই চাগে। মিষ্টাৰ বিটু মানুহক সহায় কৰি থাকে, সহায় কৰি আগৰ পৰাই ভাল পায় নে ভিডিঅ' বনাবৰ বাবেহে আপুনি সহায় কৰে? সহায় আগৰ পৰাই কৰোঁ, ছ'চিয়েল মিডিয়া অহাৰ পৰাহে ভিডিঅ' বনাইছোঁ। যেতিয়াৰ পৰা ছ'চিয়েল মিডিয়াত মানুহবিলাক বেছি এক্টিভ থাকিব ল'লে, তেতিয়াৰ পৰা বনাব ল'লোঁ এটা কাৰণে যে অকল মই সহায় কৰিলে নহ'ব, মোৰ লগত বা মোৰ দৰে শত সহস্ৰজন আহিব লাগিব, তেতিয়াহে প্ৰকৃত সহায় কৰা বুলি কোৱা হ'ব। কেৱল সহায় কৰি দুদিনীয়া সংস্থাপন বা দুদিনীয়া কিবা এটা এককালীন সহায় কৰিলে নহ'ব। কাৰোবাৰ জীৱনটো সুৰক্ষিত কৰিব লাগিব, কাৰোবাৰ স্তব্ধ হৈ যোৱা জীৱনটো আগুৱাই নিব লাগিব। আচলতে যিখিনি কাম আমি সকলোৱে মিলি কৰিব লাগিব, মই বুলি ক'লে নহ'ব। একনায়কত্ববাদ নিবিচাৰোঁ, সাম্যবাদ বিচাৰোঁ কাৰণে ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাব ল'লোঁ, আৰু সেইমতে এদল যোদ্ধা লগ দিবলৈ ওলাই আহিলে। আজি মই বুলি নকওঁ, মোৰ দৰে বহুজনে কাম কৰি আছে। এইটো এটা আদৰ্শ হৈ ৰওক, যাতে
মানুহে মানুহৰ বাবে যি ডক্টৰ ভূপেন হাজৰিকাদেৱে গাই থৈ গৈছিলে সেই গীতটো প্ৰকৃতাৰ্থত ব্যৱহাৰ হওক আৰু এক নতুন যুগৰ সূচনা হওক মানুহে মানুহৰ বাবে বুলি প্ৰকৃত দুৰ্ভোগীয়াখিনি উদ্ধাৰ হওক তাক বিবেচনা কৰি যাতে আগুৱাই নিয়ক সেইটোৱে মই চিন্তা কৰি ভিডিঅ'বিলাক লাহে লাহে প্ৰস্তুত কৰিব ল'লোঁ আৰু মানুহে আঁকোৱালি ল'লে আৰু আজি বহুত মানুহ সঁহাৰি পায় সততা সাহস আৰু বিশ্বাসেৰে আগুৱাই যাব পাৰিছোঁ। মানে আপোনাক যদি সোধোঁ আপোনাৰ প্ৰকৃত নামটো মিষ্টাৰ বিটুৱে নে? একচুৱেলি মোৰ প্ৰকৃত নামটো বিতুপন ডেকা মোৰ প্ৰকৃত নামটো। মিষ্টাৰ বিটুটো এটা চেনেলৰ নামহে আৰু এতিয়া সকলোৱে মিষ্টাৰ বিটু বুলিয়ে কয়। বিতুপনৰ পৰা বিটুটো আহিলে আৰু মিষ্টাৰটো শ্ৰী বুলি লাগি গ'ল আৰু শ্ৰী বিটু বুলি অসমীয়াত সকলোৱে বিটুটো শ্বৰ্ট ফৰ্মত মাতে আগৰ পৰাই। বিতুপনৰ পৰা মানে প্ৰায়খিনি মই যিমান জেগাত কাম কৰিলোঁ তেতিয়া মানুহে মানে প্ৰায় বিতুপনৰ ঠাইত বিটু বুলিহে মাতে। মই তেতিয়া ভাবিলোঁ যে মানুহে দেখোন নামটো আধাটো নাইকিয়া কৰি পেলালে, গতিকে চেনেলটোৰ নামো সেই বিটুৱে দি দিলোঁ আৰু অৰিজিনেল নাম একচুৱেলি বিতুপন ডেকা মোৰ নাম। ঘৰ গোলাঘাট, কমাৰগাঁও, মহুৰামুখ বুলি কয়। কেতিয়াৰ পৰা সহায় কৰিবলৈ লৈছে মানুহক? প্ৰথমে কি কৰিছিলে এইটো অলপ ক'ব নেকি? একচুৱেলি মই সহায় কৰা অভিযান মই যেতিয়াৰ পৰা মেডিকেল ছেক্টৰত চাকৰি পাইছিলোঁ তেতিয়াৰ পৰাই কৰিছিলোঁ। মানে মই চাকৰি 2010 লাষ্টত মই পাইছিলোঁ, মই মেডিকেল বিভাগৰ লগত জড়িত। তেতিয়াই মানে প্ৰায় মানুহৰ দেখিছিলোঁ চবতকৈ দুখৰ অৱস্থাটোতো মেডিকেলতে দেখা যায়। বিশেষকৈ মই চৰকাৰী হস্পিটেলত কাম কৰিছিলোঁ প্ৰথম অৱস্থাত। তেতিয়া তাত বহুত মানুহৰ আৰ্তনাদ দেখিছিলোঁ। কোনোবা ৰাস্তাত পৰি থকা মানুহ চৰকাৰী চিভিললৈ আহে, তেওঁলোকৰ কোনো গাৰ্জেনশ্বিপ নাথাকে বা অসহায় হৈ পৰে, তেওঁলোকৰ ঔষধ কিনিবলৈ একো নাথাকে, মাত্ৰ ট্ৰিটমেণ্টখিনি পাই থাকে, খাবলৈ ভালকৈ এটা বস্তু নাপায়। তেতিয়াৰ পৰাই তেওঁলোকক মই ধৰি লওক এনেইতো চৰকাৰী হস্পিটেলত খোৱা বস্তু দিয়ে, কিন্তু তৰাবৰি খাবলৈ মন যায়, তেওঁলোকক খোৱা বস্তু যোগান ধৰিছিলোঁ। কোনোবা মানসিকভাৱে বিকাৰগ্ৰস্ত মানুহ ৰাস্তাত পৰি আছিলে, তেওঁলোকক মেডিকেলত ভৰ্তি কৰাই গাৰ্জেনশ্বিপ লৈছিলোঁ, নিজে তেওঁলোকৰ ট্ৰিটমেণ্ট কৰাইছিলোঁ বা সেইখিনি কৰিবলৈ ধৰিছিলোঁ। আৰু বিশেষকৈ মই ব্লাড বেংকৰ লগত জড়িত হৈ আছিলোঁ। ব্লাড বেংকৰ ক্ষেত্ৰততো বহুত মানুহ অসহায় পৰে। তেনেকুৱা ধৰণে এটা ব্লাড ডনেশ্যনৰ কাৰণে জনজাগৰণ এটা সময় সৃষ্টি কৰিছিলোঁ। তাৰপিছত গুৱাহাটীলৈ গুচি আহিলোঁ। গুৱাহাটীতো মেডিকেলতে চাকৰি কৰিছিলোঁ। গুৱাহাটীতো আৰু এটা ডাঙৰ মানে মানুহৰ আৰ্তনাদ দেখিব ল'লোঁ। তাৰ লাহে লাহে বেছিকৈ ইনভল্ভ হৈ গ'লোঁ মানে মানুহৰ মাজত। মানুহৰ সেই আৰ্তনাদবিলাক, চকুলোবিলাক, কোনোবা দুখনী মাতৃৰ চকুলো দেখিছিলোঁ, সন্তানৰ দুৰৱস্থাৰ কাৰণে কান্দি থাকে, পইচা নাথাকে, সেইবিলাক দেখিলোঁ। তেনে সহায় কৰি গৈছিলোঁ। বিশেষ মই প্ৰথম আৰম্ভণি কৰিছিলোঁ কিন্তু মেডিকেল ছেক্টৰৰ পৰা, য'ত নেকি সকলোতকৈ বেছি দুৰ্ভোগীয়া লগ পোৱা যায়। আৰু সেইখিনি মানুহকে সহায় কৰি এনেকুৱা এটা মানে অন্তৰত চাপ বহি গ'ল যে কিবা এটা কৰিব লাগিব মানে মানুহৰ বাবে। আৰু এই কিবাটো কৰিবলৈ যাওঁতে মানে কেৱল অকলে কৰিব নোৱাৰি। এনেইতো পাৰি, ধৰি লওক কাৰোবাক এটা সাধাৰণ সহায় কৰিছোঁ বা এবেলা এসাঁজ ভাত দিছোঁ বা এটা ঘৰ এটা থাকিবলৈ সাজি দিছোঁ বা কিবা তেনেকুৱা ধৰণৰ সৰু সুৰা কামবিলাক কৰিব পাৰি। কিন্তু মই বিচাৰোঁ কি, যাক সহায় কৰিম তাৰ জীৱনটো সুৰক্ষিত হওক, স্তব্ধ হৈ যোৱা জীৱনটো যাতে আগুৱাই যাওক। মই সেইটো কাৰণে আচলতে ছ'চিয়েল মিডিয়ালৈ আহিব লগা হ'ল। আৰু মোৰ যিবিলাক জাৰ্ণি মোৰ আছে, কাৰোবাৰ মানে জীৱন বচোৱা জাৰ্ণিহে মানে কাৰোবাক এদিনৰ বাবে সহায় কৰা জাৰ্ণি নহয়। কাৰোবাক আজি 10-15 মাহে ট্ৰিটমেণ্ট কৰি আছোঁ, কাৰোবাৰ বাবে আজি গুৱাহাটীত মই আজিও দৌৰি আছোঁ, তেনেকুৱা ধৰণৰ জাৰ্ণিবিলাক। গতিকে মানুহ লাগিব তাৰ কাৰণে। আপুনি এইবোৰ কিয় কৰি আছে বুলি যদি সুধোঁ, কিয় কৰি আছে? মই ক'লোৱেই ন যে যিদিনাখন মানুহ জন্ম হয় এখন পৃথিৱীত, তেতিয়াতো এটা উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয় ন। মানুহ বহুত আহে আপোনালোকৰ ওচৰলৈ, কোনোবাই হাতত উপহাৰ লৈ আহিব বা পাৰ্টি কৰিব, বিভিন্ন ধৰণৰ কৰে। কিন্তু মানুহে সেই দিনটোলৈ চাব লাগে যে সেই মৃত্যুৰ দিনটোত তেওঁৰ ওচৰলৈ কিমানজন নিস্বাৰ্থ মানুহ আহিব। বহুত মানুহ দেখা যায় জীৱনটো ভাল হৈ থাকোঁতে মানুহৰ তেওঁৰ ওচৰত অগণন মানুহ থাকে, কিন্তু এদিন যেতিয়া তেওঁ বৃদ্ধাৱস্থা হৈ বা অসুখীয়া হৈ মৃত্যুমুখলৈ গতি কৰে বা যিদিনাখন মৃত্যু হ'ব, সেইদিনাখন তেওঁক কিন্তু কান্ধত তুলি নিবলৈও মানুহ কমি হৈ যায়। বা যিকেইজন আহে উপায় নাইকিয়াতে আহে। কিন্তু মই বিচাৰোঁ মোৰ জন্ম হওঁতে যিমান মানুহ মোৰ কাষত আহিছিলে, মোৰ মৃত্যুৰ দিনা প্ৰত্যেকজন মানুহে ক'ব লাগিব যে এজন মানুহক কান্ধত মই লৈ যাম শেষ বিদায় দিবলৈ, নিস্বাৰ্থভাৱে আহিব লাগিব। সেই কামটোৰ কাৰণে কৈছোঁ। পৃথিৱীত বহুতে কয় আহিছোঁ খালী হাত লৈ আহিছোঁ, খালী হাত লৈ যাম, কিন্তু মই পৃথিৱীৰ পৰা খালী হাত লৈ যাব বিচৰা নাই। মই সদায় প্ৰতিজন মানুহৰ অন্তৰত মোৰ নাম লিখি থৈ যাব বিচাৰিছোঁ, যাতে মানুহ হৈ আহিছিলোঁ, মানুহ হৈ গুচি যাম, খালী হাত নহয়, অজস্ৰ মানুহৰ মৰম আৰু আশীৰ্বাদ লৈ গুচি যাম। সেইবাবে মই কাম কৰি আছোঁ। কিন্তু দেখিব পোৱা যায়, মই এইকাৰণেই সুধিছোঁ যে কিয় বুলি, কাৰণ আজিকালি দেখিব পোৱা যায় যে স্বাৰ্থ নোহোৱাকৈ কোনো কাৰো কাম নকৰে।
আপুনি স্বাৰ্থ নোহোৱাকৈ মেডিকেলত ইমান দিন ভৰ্তি কৰাই ৰাখে কিছু লোকক, আমি সেই বিশেষ ভিডিঅ'সমূহ আমি দেখুৱাম দৰ্শকক যে কেনেকৈ মানে আচলতে বহুতে কয় স্বাৰ্থ নোহোৱাকৈ একো কাম মানে নকৰে, কিন্তু মোৰ জীৱনটো স্বাৰ্থ ৰাখিবলৈ মই একো অপশ্যনেই বিচাৰি পোৱা নাই। অকলশৰীয়া জীৱন অকলে কটাই আছোঁ। যিখিনি পাইছোঁ মানুহৰ বাবে বিলাই দিবলৈ চেষ্টা কৰিছোঁ, আৰু নিজৰ বাবে ৰাখিবলৈ চেষ্টা কৰা নাই মই। কাৰণ এটা বস্তুৱে বিচাৰোঁ যে মই পিন্ধি থকা কাপোৰযোৰ মোৰ নিজৰ নহয়, আনৰ দ্বাৰাই পাইছোঁ। মই পোৱা সন্মানখিনিও নিজে ঘটা নাই, বেলেগৰ দ্বাৰা পাইছোঁ। মই থকা ঘৰখনো বেলেগে সাজি তলতে থাকিব পাৰিছোঁ। গতিকে নিজৰ বুলিবলৈ কিটো আছে? আধ্যাত্মিকতা দিশৰ পৰা যদি চাই আপুনি নিজৰ বুলিবলৈ কি আছে? আপুনি আপোনাৰ লাষ্টত শেষ বিদায় দিবলৈও বেলেগেই লৈ যাব। গতিকে সকলো জীৱনটো আনৰ ওপৰতে নিৰ্ভৰশীল। গতিকে নিজৰ কাৰণে আপুনি যি টকাৰ পাহাৰ গঢ়ি নিজৰ কাৰণে অজস্ৰ ৰাখি কি লাভ আছে আপুনি কওক? মই যদি শুবলৈ পাইছোঁ পানী নপৰাকৈ এটা ঘৰত দুবেলা দুসাঁজ যদি খাবলৈ পাইছোঁ, বা মই ধুনীয়াকৈ মানুহৰ ছাপৰ্টত যদি ক'বলৈ যাব পাৰিছোঁ, আৰু ভগৱানে সৰ্বোচ্চ দিছে আমাক, চকু কাণ নাক ভৰি সকলো দিছে, তাতকৈ মানুহৰ জীৱনত আৰু বেছি লাগে বুলি মই নাভাবোঁ। যিখিনি খাই বৈ থাকি গৈছে বা মা দেউতাক শুশ্ৰূষা কৰি ৰেহাই হৈ গৈছে, সেইখিনি মানুহৰ মাজত বিলাই দিছোঁ, কোনোবা দুৰ্ভগীয়া উদ্ধাৰ হওক। সেইটোৱে ভগৱানে যেতিয়া মোক সুস্থ শৰীৰ এটা দিছে, সেই শৰীৰটোৰ দ্বাৰা যি ইনকাম কৰিম সেই ইনকাম মানুহৰ মাজত বিলাই দিম। ভগৱান শ্ৰীকৃষ্ণই সদায় এটা কথা কৈছিল যে জীৱনত তুমি যি কৰ্ম নকৰা কিয় তাৰ পৰা যি ফল পাবা সেই ফল নিজৰ বুলি নাভাবিবা, সেই ফল আনৰ মাজত বিলাই দিয়া। সেই ফলৰ দ্বাৰা যদি তেওঁলোকৰ মুখত হাঁহি বিৰিঙে, দুৰ্ভগীয়া হাঁহি বিৰিঙে, সেয়াই তোমাৰ জীৱনৰ প্ৰকৃত প্ৰাপ্তি। সেইটো কথা মানি চলোঁ সদায়। মোৰ বাবে ভগৱান শ্ৰীকৃষ্ণ সদায় আইডল, আৰু সেইকাৰণে মই একচুৱেলি শ্ৰীকৃষ্ণই যেনেকৈ উপাধি নাছিলে সেইবাবে মিষ্টাৰ বিটু উপাধি নাই, মিষ্টাৰ বিটু, অসমীয়াত ক'ব লাগে শ্ৰী বিটু। এইটোৱে আৰু সেইটোৱে মানে মই কৈছোঁ। আৰু বহুতে মই দেখিছোঁ সামাজিক মাধ্যমত বহুতে আপোনাৰ বিষয়ে বেয়াকৈও কৈ আছে যে ভিডিঅ' বনাবৰ কাৰণে তেওঁ এইবোৰ কাম কৰি আছে বা এনেই দেখুৱাই আছে এনেধৰণৰ, বা অভিনয় কৰি আছে, তেনেকুৱা ধৰণৰ মই কিছু কমেণ্ট পঢ়িবলৈ পাইছোঁ সামাজিক মাধ্যমত। সেইসমূহ কি ক'ব? আপুনি ভিডিঅ' বনাবৰ কাৰণে কৰি আছে নে আপুনি এনেকৈ ভয় লাগে কাৰণে কৰি আছে? কি কাৰণে কৰি আছে এইবোৰ? কোৱাই কৈ থাকিব দিছোঁ, সময়ে তাৰ উত্তৰ দিব। আমি কাকো, আপুনি যিমানে প্ৰেক্টিকেল কাম নকৰক কিয়, আপোনাক কোনেও সেই কামখিনি এনালাইচিছ নকৰে। তাৰ বেকৰ পৰা আপোনাৰ কি হৈছে সেইখিনিহে চায়। গতিকে সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰিবলৈ হ'লে বহুতৰ জীৱন স্তব্ধ হৈ যাব। আজি বি বৰুৱাত এটা ল'ৰাই, 3 বছৰীয়া ল'ৰাই জীৱন মৃত্যুৰ সৈতে যুঁজি আছে। মই যদি সেইবিলাক কথা ভাবি থাকোঁ, তাৰ জীৱনটো স্তব্ধ হৈ পৰিব। বোকা পানী খচকি আজি তাৰ কাৰণে দৌৰি ফুৰিছোঁ। মই জানো মই কি, মোৰ বিষয়ে বেলেগে এনালাইচিছ কৰিব নালাগে। মই কৰি আছোঁ মই কি, সেইটো মই জানো। আপোনাক লৈ বহুতে সমালোচনা কৰি আছে সামাজিক মাধ্যমত, সেইটো কি ক'ব? সেইখিনি কৰি থাকক, সমালোচনা যিমান কৰে সিমান কাম কৰিবলৈ শক্তি পাম। যেনেদৰে এছামে সমালোচনা কৰে, তেনেকৈ আকৌ এছামে মোৰ বাবে ওলাই আহে নহয় যে বিটুদা আপুনি যাওক, পাৰিব। সেইখিনি সাহস লৈ জীৱন বাটত আগুৱাই যাম। আপুনি যিহেতু সহায় কৰি আছে, এনেকুৱা মানে কাৰোবাক সহায় কৰোঁতে যে এইটো মনত থাকি যাব, এইটো সহায় কৰিলোঁ, গোটেইখিনি সহায় মনত থাকিব, তাৰ ভিতৰত যদি ক'বলৈ দিওঁ কেইটামান সহায় যিকেইটা দৰ্শকক ক'লে দৰ্শকো অনুপ্ৰাণিত হ'ব, তেনেকুৱা কিবা সহায় আছে নেকি? মই সহায়টো কৰিছোঁ, কিন্তু মই কৈছোঁ যে ছাকচেছ, যিটো ছাকচেছ বুলি ভাবোঁ যে কাৰোবাৰ জীৱনটো প্ৰকৃততে ছাকচেছ কৰিব পাৰিছোঁ নাই, সেইটো ডাঙৰ কথা। মই আজিলৈকে বহুতক দোকান বনাই দিলোঁ, ঘৰ বনাই দিলোঁ, সেইবিলাক মই ছাকচেছ বুলি নাভাবোঁ। কিন্তু ছাকচেছ বুলি কোনটো ভাবোঁ জানে? যেতিয়া কাৰোবাৰ মৃত্যুৰ মুখলৈ আগুৱাই যোৱা কাৰোবাৰ জীৱনটো বচাব পাৰোঁ। তেনেদৰে এজনী ছোৱালী জীৱন বচাইছোঁ, সেইটো কাহিনী মই কৈ দিছোঁ, যিটো পূৰ্ণিমা দলে বুলি কয়। এজনী 11 বছৰীয়া ছোৱালী, যিজনী ছোৱালী 2টা অপাৰেশ্যন ডক্টৰে দিছিলে, এটা অপাৰেশ্যন কৰি মাটি বাৰী ঘৰ সকলো বিক্ৰী হৈ গৈছিলে। সিহঁতৰ একোৱেই নাই। ছোৱালীজনী নেক্সট অপাৰেশ্যন কৰিব নোৱাৰে, তাই মৃত্যু হ'ব, তাইৰ কাৰণে এটা মানে গাঁত খান্দি দিছে, তাত পুতি দিব আৰু। চ' সেইজনী ছোৱালীৰ খবৰ পাই মই দৌৰি গ'লোঁ। সেই সময়ত ইমান সামৰ্থ্যও মোৰ নাছিলে, কিন্তু সাহস কৰিলোঁ যে এইক বচাব লাগিব যেনেকৈ নহ'লেও। যুঁজিলোঁ তাৰ বাবে, দৌৰিলোঁ, গুৱাহাটীতো বহুত দিন দৌৰিলোঁ, GMCHত ভৰ্তি কৰিলোঁ, লাষ্টত প্ৰাইভেটতে অপাৰেশ্যন কৰিলোঁ তাইক। সেই যিটো তাই মানে মৃত্যুমুখী যাত্ৰাটো পৰা এটা জীৱন ভগৱানে দিলে, মই মাত্ৰ কৰ্ম কৰি গ'লোঁ। বাকী অসমবাসী আগুৱাই আহিলে, অসমবাসীয়ে মোক সাহস দিলে। তাৰপিছত কেৱল তাই জীৱন বচোৱাই নহয়, তাৰপিছত সিহঁতৰ যি ঘৰ মাটি বাৰী গুচি গৈছিলে সেইখিনি সুস্থিৰ কৰিলোঁ, ঘৰ বনাই দিলোঁ। তাৰপিছত তাই যি শিক্ষা শেষ হৈ গৈছিলে, তেনেকৈ স্কুলত এডমিশ্যন দিলোঁ, পঢ়ি আছে। 3টা ফেজত তাই জীৱনটো সুস্থিৰ কৰিলোঁ।
গতিকে যিমানখিনি সহায় কৰিছোঁ তাৰ ভিতৰত ছাকচেছফুল জাৰ্ণি বুলি অলপমান ক'বলৈ গ'লে এই জাৰ্ণিটো মোৰ ছাকচেছফুল জাৰ্ণি। বাকীতো বহুতৰ ট্ৰিটমেণ্ট চলি আছে, আজি 3-4টা ল'ৰা ছোৱালী ট্ৰিটমেণ্ট চলি আছে, বা পিতৃ মাতৃহীন 3টা ল'ৰা ছোৱালীও দায়িত্ব চলি আছে, তেনেকৈ চলি গৈ থাকিব। মানে গৈ থাকোঁতে জীৱনৰ গতিপথত যিমানখিনি পাওঁ প্ৰত্যেকটো মানুহকে এখন হাত আগবঢ়াই দিম যে মই আছোঁ, ভয় নকৰিবা, উঠি আহা, তোমালোকক দৌৰাবলৈ শিকাম, তোমালোকে দৌৰিবা, যিদিনাখন দৌৰি তোমালোকে নিজৰ গন্তব্যস্থান পাবা, সেইদিনাখন মিষ্টাৰ বিটোক বাই বাই দি গুচি যাবা, মই কোনো আক্ষেপ নকৰোঁ। সেইটোৱে মোৰ যাত্ৰা। বহুত অভিনয় ডাইলগৰ নিচিনা লাগিছে। সেয়াই আৰু এইবিলাক কথা কিছুমান ক'লে মানে ওলাই গৈ থাকে। অভিনয় হয় নে কি নাজানো, কিন্তু কথাখিনি এইখিনি মোৰ মানে নিজে নিজে কেতিয়াবা ভাবি থাকোঁ যে মানুহবিলাকক দৌৰাব পাৰিলে ভাল লাগে, আৰু সেইখিনি কথা ব্যক্ত হয়। কেতিয়াবা হয়তো কবিতা আকাৰো ওলাই আহে, কেতিয়াবা শব্দ ভাষা, মাত্ৰ মানুহে বুজি পালেই হৈছে আৰু তেনেকুৱা। যিহেতু আপুনি ট্ৰিটমেণ্ট কৰাই থাকে বহুতৰে, কেতিয়াবা ধনৰ অভাৱ হয়নে, বা ধনৰ আপুনি কেনেকৈ ধনবোৰ গোটায় বা কি হয়? প্ৰথম কথা হ'ল মই কৈছোঁ যিটো পাব্লিক ছাপোৰ্ট, সেইটো এটা ডাঙৰ কথা। এতিয়া যিটো চয়ন কামান বুলি মই ট্ৰিটমেণ্ট কৰি আছোঁ, তাৰ যিটো প্ৰথম অপাৰেশ্যনৰ পৰা 4 লাখ টকাৰ প্ৰয়োজন হৈছিলে, তাৰপিছত তাৰ একাউণ্টত অসমৰ ৰাইজে প্ৰায় 70,000 মান ডনেট কৰিলে। তাৰপিছতে সেই 70,000টো যেতিয়া আহি গ'ল, এটা সাহস হৈ গ'ল ন, পইচা অলপ আহি গ'ল, যাব পাৰিম। তাৰপিছত সেই ভিডিঅ'বিলাক যেতিয়া ভাইৰেল হ'ল, তেতিয়া যিখন হস্পিটেলত গ'লোঁ, তেতিয়াও সেই 4 লাখৰ অপাৰেশ্যনটো 1,70,000 আহি গ'ল, মানে কমি আহিলে। যে এটা ল'ৰাৰ কাৰণে অসমবাসীয়ে ইমান ছাপোৰ্ট কৰিছে, গতিকে হস্পিটেলখনো ভাবিবলৈ বাধ্য হয়, তেনেকৈ কমাই আনে, আৰু তেনেকৈ কেনেকৈ উদ্ধাৰ হৈ যায় আৰু নিজে গম নাপাওঁ। তেনেকৈ চব ফালৰ পৰা ছাপোৰ্ট আহি যায়। প্ৰথম কিন্তু ফ'ৰ্চটো মই নিজৰ ফালৰ পৰা দিওঁ, তাৰপিছত গোটেই অসমবাসী আহি যায়, আৰু সেইটো এটা মানে ভাল লাগে। বহুতটা এখন যুদ্ধ আৰম্ভ কৰি দিয়ে অসমবাসীয়ে, তেনেকৈ প্ৰত্যেকৰ ক্ষেত্ৰতে কৰিছে। আৰু বাকী মই কৈছোঁ যে প্ৰথম যিটো আগুৱাই যাবৰ কাৰণে এটা বৃহৎ এমাউণ্টৰ প্ৰয়োজন হয়, তেতিয়া তেনেদৰে এটা যোগাৰ হয়, তেওঁলোকৰ একাউণ্টত জমা কৰে। তাৰ পিছৰখিনি যিখিনি মানুহক চিকিৎসা কৰি থাকিব লাগে, সেইটো ইনষ্টলমেণ্টত গৈ থাকে, সেইটো নিজে যোগাৰ কৰোঁ। নিজৰ ব্যৱসায় বাণিজ্য আছে, তাৰ পৰা যি পাৰোঁ কষ্ট কৰোঁ, খেতি বাতি আছে, তাৰ পৰা যোগাৰ কৰোঁ, তেনেকৈ চলি থাকে। ঘৰত কোন কোন আছে আপোনাৰ? মা দেউতা মই আছোঁ। মা দেউতা মোৰ অসুস্থ, কিন্তু তথাপিতো অসুস্থ মানুহৰ কাৰণে যুঁজিবলৈ আগুৱাই দিয়ে। যে নিজে গম পায় যে অসুস্থ অৱস্থাটোত থাকিলে কিমান কষ্ট পোৱা যায়। মা দেউতাইতো বিশ্বাস আছে, নিজৰ ল'ৰা আছে, অসুস্থ যদিও সি চাব, কিন্তু মা দেউতাই এইটো অনুভৱ কৰে যে বেলেগ অসুস্থ হৈ পেলাই কোনো নাই, তেওঁলোকক কোনে চাব, তই যা। সেইকাৰণে মই কওঁ মা দেউতাক, এই আপোনালোকৰ নিউজ চেনেলৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা পিতৃ মাতৃ বহুত কম আছে, যি নেকি নিজৰ সন্তানক উচৰ্গা কৰে, নিজে এটা দুৰৱস্থাত থকাৰ পিছতো উচৰ্গা কৰে। সেইকাৰণে সদায় মই যিকোনো যাত্ৰাত আহিলে মা দেউতাৰ আশীৰ্বাদ লৈ আহোঁ, আৰু মা দেউতাৰ আশীৰ্বাদ আৰু অসমৰ ৰাইজৰ আশীৰ্বাদৰ ফলতে আজি হয়তো আপোনালোকৰ এই মজিয়াখন পাবলৈ সক্ষম হৈছোঁ। তাৰ বাবে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু অসমবাসীৰ যি মৰম চেনেহ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সদায় আদৰ্শস্বৰূপ মোৰ মা দেউতা, পিতৃ মাতৃ, যি নিজে অসুস্থ হৈও অসুস্থ মানুহৰ বাবে মোক আগুৱাই দিয়ে। কি কয় আপোনাৰ মা দেউতাই যেতিয়া আপুনি এনেকৈ মানুহক সহায় কৰে তেতিয়া? মা দেউতাই প্ৰথম যেতিয়া ভিডিঅ'টো প্ৰস্তুত কৰোঁ, মা দেউতাই ভয় কৰে যে পাৰিবি জানো তই। বিশেষকৈ মায়ে বেছি ভয় কৰে, মানে যে তই পটককৈ কৈ দিলি অসমৰ ৰাইজক, কিন্তু এতিয়া তই পাৰিবি জানো, এইটো যদি নোৱাৰোঁ তইতো বহুত বেয়া কথা হ'ব। কিন্তু লাহে লাহে যেতিয়া মানুহৰ কমেণ্টছবিলাক আহি যায়, তেতিয়া মা দেউতাহঁতৰ মনতো অলপ সাহস আহে যে মানুহে ছাপোৰ্ট কৰিছে বা মানুহখিনিয়ে সাহস দিছে, পাৰিব। আৰু এনেকুৱা দিনো হয় যে মই ক'ৰবালৈ এদিনৰ কাৰণে ওলাই আহি 10 দিনো মই ফচি যাব লগা হয়। কিন্তু বহুত পিতৃ মাতৃয়ে তেনেকুৱা ধৰণে অহাৰ পিছত যেতিয়া ঘৰলৈ সন্তানটো যায়, তেতিয়া পিতৃ মাতৃয়ে গালি পাৰে, কিন্তু মা দেউতাই যিমান দিনৰ পিছত ঘূৰি গ'লেও কিন্তু মোক এদিনো গালি পাৰি পোৱা নাই। এটা কথাই বুজি পায় যে ই কাৰোবাৰ কাৰণে দৌৰি আছে, আৰু সেইকাৰণে সি তাৰ জীৱনটো সুস্থিৰ কৰিহে আহিব। তেনেকৈ অলপ দিনৰ আগত যোৱা বছৰ আছিলে, কপিল বুলি এটা ল'ৰা, বৰপেটা ল'ৰা এটা, মই ঘৰত কৈ থৈ গ'লোঁ 3 দিনমান হ'ব, 3-4 দিন জয়পুৰত পাওঁতে 5-6 দিনত মই ঘূৰি আহিম। কিন্তু তাত গৈ মোৰ 15টা দিন হৈ গ'ল। কিন্তু 15টা দিনত মা দেউতাই মোক এদিনো নক'লে যে তই কেতিয়া আহিবি। এটা কথাই জানে যে মই যাত্ৰাটো সফল কৰিহে মই ঘূৰি আহিম। এখন যুদ্ধত গৈছে, যুদ্ধখনত সি জয়ী হৈহে ঘূৰি আহিব। তাৰ লগত অসমৰ দয়াৱান ব্যক্তি ৰাইজ আছে, আৰু সেই ৰাইজে তাক যুদ্ধত জয়ী কৰাই ঘূৰাই আনিব। এখন যুদ্ধৰ বাবে পিতৃ মাতৃয়ে মোক উচৰ্গা কৰে, গতিকে সদায় সাহস তেওঁলোক মোৰ বাবে। সেইটো মই প্ৰথমতো কৈছোঁ, এতিয়াও কৈছোঁ। আপোনাৰ এখন বৃদ্ধাশ্ৰমো আছে মই শুনিছোঁ। বৃদ্ধাশ্ৰম নহয়, অন্ধ আশ্ৰম।
অনাথ আশ্ৰমখন আমাৰ ন্যাসৰ দ্বাৰা গঠিত হৈছে, আমাৰ হিউমেনিটি ট্ৰাষ্টৰ অধীনত গঠিত হৈছে সমগ্ৰ অসমবাসীৰ সহযোগত দৃষ্টিহীন মানুহৰ, নিৰাশ্ৰয় দৃষ্টিহীন মানুহৰ বাবে। আৰু ভৱিষ্যতে কি কৰাৰ সপোন, ভৱিষ্যতৰ পৰিকল্পনা কি? ভৱিষ্যতে বহুত পৰিকল্পনা আছে ক'বলৈ গ'লে। যিহেতু মই গম পাই মোৰ মেডিকেল ছেক্টৰৰ মানুহ, মই যেতিয়া চিকিৎসা বিভাগৰ লগত জড়িত হৈ আছিলোঁ, বহুতৰ আৰ্তনাদ দেখিছোঁ, বহুতৰ কষ্ট দেখিছোঁ, বহুতে টকাৰ অভাৱত মৃত্যুক সাৱটি লোৱা দেখিছোঁ। গতিকে মোৰ ভৱিষ্যত নহয়, মোৰ বুলি ক'লে ভুল হ'ব, আমাৰ ভৱিষ্যত পৰিকল্পনা হ'ল এখন মাল্টি ছুপাৰ স্পেচিয়েলিটি হস্পিটেল গঢ় দিয়া, যাতে সেই দুৰ্ভগীয়াসকলে, যিসকল মানে পইচাৰ অভাৱত যাতে মৃত্যু হ'ব লগা নহয়। বহুত ৰোগী আছে, দেখা যায় যেতিয়া হাৰ্টৰ এটা বাইপাছ চাৰ্জাৰী কৰিব লগা হয়, যেতিয়া 3-4 লাখ টকা দৰকাৰ হৈ যায়, তেওঁলোকে যোগাৰ কৰিব নোৱাৰি কেৱল মৃত্যুলৈ অপেক্ষা কৰি থাকে। যাতে এনেকুৱা এখন হস্পিটেল খুলিম, যিখন হস্পিটেলত তেওঁলোকে প্ৰথমতে চিকিৎসা পাব, তাৰপিছত পইচা পাতি কথা তেওঁলোকে যেনেকৈ পাৰে দিব, সেইটো ডাঙৰ কথা নহয়। প্ৰথমতে তেওঁ যাতে সুস্থ হৈ লয়, সেইটো কৰিবলৈ আমি চেষ্টা কৰি আছোঁ। 2028ত আমি হস্পিটেলৰ কাম আৰম্ভ কৰিম বুলি ভাবিছোঁ। এখন অত্যাধুনিক হস্পিটেল গোলাঘাট ডিষ্ট্ৰিক্টতে কৰিম। মাত্ৰ ভগৱানে আশীৰ্বাদ কৰিব লাগিব, যি আমি ৰাস্তাত গৈছোঁ সেই ৰাস্তা যাতে সকলোৱে ছাপোৰ্ট কৰে, বিশেষকৈ ভগৱানৰ কৃপা দৃষ্টি থাকিলেহে তেনেকুৱা এখন গঢ় ল'ব। আৰু বহুত কাম আছে, এডুকেশ্যন ছেক্টৰৰ কাম আছে, বা আমি ৰিচেণ্টলি এখন বৃদ্ধাশ্ৰমৰ কথাও আমি প্লেনিং কৰি আছোঁ, সেইখিনিও কৰিব লাগিব। মাত্ৰ এই মানৱীয়তা ন্যাসে কেৱল মানুহৰ বাবে দৌৰি যাব, সদায় থাকিব। মই নাথাকিলেও এওঁলোক থাকিব, আৰু সেইবাবে যাতে মই কৰা সহায়বিলাক কণ্টিনিউ হৈ যায়, মই পৃথিৱীৰ পৰা আঁতৰি গ'লেও যাতে এই ন্যাসৰ প্ৰত্যেকজন যোদ্ধাই যাতে এই মানুহখিনিক যাতে সদায় মই আগুৱাই নিয়ে, সেইটোকে মই বিচাৰি ন্যাসটো গঠন আমি কৰিলোঁ, আৰু আজি আগুৱাই গৈ আছে ন্যাস ভালদৰে। আপোনাৰ মতে জীৱন মানে কি? জীৱন বৰ সুন্দৰ প্ৰশ্ন। আচলতে জীৱন হ'লে এনেকুৱা এটা বস্তু যিটো আপুনি সংজ্ঞাবিহীন। জীৱনত কি পাইছোঁ, কি খাইছোঁ, কেনেদৰে আছোঁ, সেইটো বিচাৰ কৰাতকৈ ডাঙৰ কথা হ'ল আপোনাৰ জীৱনটোৱে কেইজনৰ জীৱন সলনি কৰিব বিচাৰিছে। আমি জীৱ হয়, মানুহ বুলি কোৱাৰ আগত আমি জীৱ হয়। আজি আহিছোঁ, দুদিনীয়া জীৱন, কাইলৈ গুচি যাম। কিন্তু এই দুদিনীয়া জীৱনত কিবা এটা যদি কৰি যাব পাৰোঁ মানুহৰ বাবে, যাতে গুচি যোৱাৰ পিছতো তেওঁ যদি কয়, সেইজন মানুহে কিন্তু নোহোৱা হ'লে আজি মই এনেদৰে থাকিব নোৱাৰিলোঁহেঁতেন। প্ৰথমতে নিজৰ জীৱনটোক চিনিব লাগিব, নিজৰ জীৱনত প্ৰত্যেকটো বস্তু এক্সপেৰিমেণ্ট কৰিব লাগিব, নিজৰ জীৱনত ঠেকা খাব লাগিব, ঢোকা খাব লাগিব, বহুত বস্তু পাব লাগিব। তাৰপিছত এই আপুনি যিবিলাক খালত আপোনাৰ জীৱনটো সোমালে, সেই খালবিলাকক বেলেগজনক সোমাবলৈ দিব নোৱাৰিব। আপুনি ক'ব লাগিব যে এইডোখৰত মই এনেকৈ আহোঁতে মই এই খালটোত সোমাইছিলোঁ, তই কিন্তু এইটো ৰাস্তা দি নাহিবি, তই বেলেগ এটা ৰাস্তা লগ, খালটো বাচি যাব। আপোনাৰ জীৱনে যদি বেলেগ জীৱনত সুৰক্ষিত কৰিব পাৰিছে, তেতিয়াহ'লে আপোনাৰ জীৱনৰ এই পৃথিৱীলৈ অহা ধন্য হৈছে। জীৱন কেৱল নিজক সজাবলৈ নহয়, নিজৰ জীৱনৰ দাপোনখনত নিজৰ জীৱনটো চাবলৈ হ'লে আনৰ জীৱনটো সজাব লাগিব। মোৰ দৃষ্টিত, বেলেগৰ দৃষ্টিত মই নাজানো, মই গাড়ীখনত উঠি গৈছোঁ, মোৰ গাড়ীখন চলাই যাওঁতে ধূলিখিনিয়ে সেই মানুহজনক কিমান অপকাৰ কৰিছে সেইটো অনুভৱ কৰিব লাগিব। তেতিয়াহে আপুনি গম পাব যে এদিন মই যদি গাড়ী নোহোৱাকৈ এনেকৈ গৈছিলোঁ, তেতিয়া ধূলিখিনিয়ে মোক কিমান অশান্তি দিছিলে। আপুনি তেতিয়া গাড়ীখন শ্ল'কৈ চলাব লাগিব। আপুনি যেতিয়া তেওঁৰ জীৱনটো আপুনি তুলনা কৰি চালে নিজৰ লগত, তেতিয়া আপুনি জীৱন মানে কি গম পাব। বহুতে নিজৰ জীৱনটোক বুজি নাপায়, জীৱনটোক কষ্ট দিয়ে, বহুত শাস্তি দিয়ে যে মই জীয়াই থাকিবলৈ মন নাই, আমুক তামুক, কাৰোবাৰ জীৱন ধ্বংস কৰিবলৈ যায়। কিন্তু জীৱনটোৱে সদায় আপোনাক ভাল পাব শিকে, সদায় আপোনাৰ লগত থাকিব বিচাৰে। মই এই ভিডিঅ'টোৰ দ্বাৰা এটা কথা অনুৰোধ জনাইছোঁ, যিসকলে কৈ থাকে যে মোৰ জীয়াই থাকিবলৈ মন নাই, মই জীৱনত বহুত কষ্ট পাইছোঁ, মই আনৰ পৰা বহুত দুখ পাইছোঁ, কেতিয়াও নক'ব। আপোনাৰ জীৱনটো সদায় আপোনাৰ লগত থাকিব বিচাৰে, কেৱল আপুনি জীৱনটোক আপুনি চিনি পাব পৰা নাই। আপুনি জীৱনটোক চিনকচোন, জীৱনটোৱে আপোনাক সদায় ভাল পাব বিচাৰে। বহুতে যিসকলে আত্মঘাতী কৰিবলৈ চিন্তা কৰে বা নিজকে শেষ কৰি দিবলৈ চিন্তা কৰে, সেই চিন্তা কেতিয়াও নকৰিব। জীৱনটোৱে আপোনাক চাৰিদিশৰ পৰা সুখী কৰিবলৈ চেষ্টা কৰিছে, কিন্তু আপুনি জীৱনটো বুজি পোৱা নাই বাবে আপুনি জীৱনটোক শেষ কৰিব লৈছে। গতিকে জীৱন এটা অমূল্য সম্পদ, জীৱন এবাৰেই পোৱা যায়। গতিকে সেই জীৱনটোত নিজক সজোৱাৰ লগতে আনকো সজাওক, তেতিয়া আপোনাৰ জীৱনৰ সেই দাপোনখনক নিজকে বিচাৰি পাব। তেতিয়াই গম পাব যে জীৱনৰ প্ৰতিচ্ছবিখন
এখন পৃথিৱীতকৈও বহুত ধুনীয়া। মোৰ বাবে জীৱন সেইটোৱে আৰু। আপুনি যিহেতু কৈছে সামাজিক মাধ্যমত যিহেতু বেছি এক্টিভ থাকে, মই এটা সামাজিক মাধ্যমত এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ যে সামাজিক মাধ্যমত দেখিবলৈ পোৱা যায় পজিটিভ কমেণ্ট বহুত আহে, তাত নিগেটিভ কমেণ্টো আহে। আপুনি পঢ়ে নিগেটিভ কমেণ্টবোৰ? নিগেটিভ কমেণ্ট মই নপঢ়োঁ, মোৰ অনুৰাগীয়ে পঢ়ে। নিগেটিভ কমেণ্ট চকুত পৰে, নপঢ়া নহয়। মানে মই প্ৰত্যুত্তৰ নিদিওঁ বিশেষকৈ নিগেটিভ কমেণ্টছবিলাকত। কেনেকুৱা ধৰণৰ চকুত পৰে আপোনাৰ কমেণ্ট? কেনেকুৱা ধৰণৰ? এই ধৰি লওক কৰ্ম এটা কৰি আছোঁ, তেনেকৈ এতিয়া আপুনি যিটো ক'লে যে টকা ঘটিবৰ কাৰণে ছ'চিয়েল মিডিয়াত সহায় কৰা, তেনেকুৱা ধৰণৰ এটা কৈ দিলে কিবা এটা। কিন্তু মই এই সংবাদ মাধ্যমৰ দ্বাৰা এটা কথাই কৈছোঁ যে মই এনেকুৱা এজন মানুহ যি নেকি নিজৰ পকেটত কিমান টকা আছে নিজে হিচাপেই নকৰোঁ, মাত্ৰ এফালৰ পৰা বিলাহে যাওঁ। মই খাই বৈ যিমান ৰাহি হয় মই পকেটত ৰাখিব নিবিচাৰোঁ। মানে মোৰ আজিলৈকে কোনো এটা LIC নাই, লাইফ ইঞ্চুৰেঞ্চ নাই, একোৱেই নাই মোৰ। গাড়ী ইনষ্টলমেণ্ট দিবলৈ একাউণ্ট এটা আছে, সেইটো ছেভিংছ একাউণ্ট, তাত পইচা জমা কৰোঁ, গাড়ী একাউণ্টত কাটি দিয়ে। বাকী যি দোকানৰ ইনকাম, তাত 2 টকা যি ৰাহি হয় সেইকেইটকা মানুহৰ লগত ইউটিলাইজ হৈ যায়। গতিকে যেতিয়া কৈ দিয়ে মানুহে যে এইবিলাক দেখাই পেলাই মানুহৰ পৰা চিম্পেথি লৈ মানুহক সহায় কৰিবলৈ এনেকৈ এটা বেপাৰ কৰিছে, তেতিয়া সেইবিলাক পৰে চকুত। আৰু ঘপককৈ যি টি মানুহক কৈ দিব নালাগে, চবৰে এটা লক্ষ্য উদ্দেশ্য থাকে। মই কৈছোঁৱেই যে মোৰ জীৱনটোত কেৱল বিলাবৰ কাৰণে আহিছোঁ, জীৱনটোত বিলাব বুলি ক'লে ভুল হ'ব, কাৰোবাক উদ্ধাৰ কৰিবৰ কাৰণে আহিছোঁ মোৰ জীৱনটো। আজি এই ইণ্টাৰভিউটো দিছোঁ, এই চেনেলটো কাইলৈ NB নিউজ হৈ থাকে নে বেলেগ হৈ নাজানো, কিন্তু 10 বছৰ পিছতো আপুনি সেইখিনিয়ে দেখিব। মাত্ৰ আপগ্ৰেড কৰিবলৈ চেষ্টা কৰিম। যেনেকৈ কৈছোঁ যে মই অকলে কৰি নাথাকোঁ, মোৰ লগত এটা দল মানে কৰিছোঁ, যে সৰ্ব অসমব্যাপী এটা ন্যাস গঠন কৰিছোঁ, যি নেকি কেৱল নিজৰ গোলাঘাট ডিষ্ট্ৰিক্টতে নহয় গোটেই অসমতে যাতে সহায় কৰিব পাৰোঁ। বা এখন হস্পিটেলৰ প্লেনিং কৰিছোঁ যে মানুহক তাত সুৰক্ষিত কৰিব পাৰোঁ। হস্পিটেলখনত আজি বহুত মানুহ আছে, দিনটো খাইছে বৈছে আৰু সেইকেইটা পইচা সাঁচিব জনা নাই। কোনোবাই ক'ৰবাত থ'ব পাৰে, কিন্তু কোনোবাই হেল্থ ইঞ্চুৰেঞ্চ কৰিব লাগে বুলি নাজানে, বা নিজৰ স্বাস্থ্যৰ বাবে সাঁচিব পৰা নাই। যিসকলে এইখিনি কাম কৰি আছে, ডেইলি খাইছে বৈছে উৰাইছে, সেইখিনি মানুহৰ যদি কাইলৈ পৰহিলৈ যদি এটা ডাঙৰ ৰোগ হয়, তেওঁলোকে ক'ৰ পৰা যোগাৰ কৰিব? তেওঁলোকেতো মৃত্যুলৈ অপেক্ষা কৰিব লাগিব। সেই চিন্তা কৰি আজি এই হস্পিটেলখন কৰিছোঁ। সেই হস্পিটেলখন মোৰ নহয়, কিন্তু সেই হস্পিটেলখন আমাৰ হ'ব, সেইখন মন্দিৰ স্বৰূপ হ'ব। নাজানো কিমানে বুজি পায় এইবিলাক আৱেগ অনুভূতি, কিন্তু যিসকলে বুজি পায় তেওঁলোকে বুজিব। আৰু যিসকলে নিগেটিভ কমেণ্টছ কেতিয়াবা কৰে, তাৰ উত্তৰ কিন্তু মোক সঁচা অনুৰাগীয়ে দিয়ে। আৰু মোৰ অনুৰাগী মোৰ কাৰণে ভগৱান সদায়। আৰু সেই অনুৰাগীৰ কাৰণে মোৰ যাত্ৰা স্তব্ধ হ'ব নোৱাৰে। মই স্তব্ধ কৰোঁ বুলি কেতিয়াবা মনত দুখ পালেও তেওঁলোকে কিন্তু সদায় আগুৱাই নিয়ে। তেওঁলোকক এই সংবাদ মাধ্যমৰ পৰা মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোক মোৰ বাবে সৰ্বোচ্চ সাহস, অনুৰাগী মোৰ বাবে ভগৱান। বহুতে কয় মিষ্টাৰ বিটু ইউ এটা গ্ৰেট, আপুনি ভগৱান স্বৰূপ। নহয়, মোক প্ৰতিষ্ঠা কৰা মানুহসকলে সেইসকল। মিষ্টাৰ বিটু মৰমত সৃষ্টি হোৱা, মিষ্টাৰ বিটু বিশ্বাসত সৃষ্টি হোৱা, মিষ্টাৰ বিটু আৱেগত সৃষ্টি হোৱা। আৰু আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ ছাপৰ্টৰ ফলত মিষ্টাৰ বিটু যাত্ৰা সদায় আগুৱাই গৈছে, চিৰদিন আগুৱাই যাব। এনেকুৱা এটা কাম কৰি থৈ যাম পৃথিৱীত যে আপোনালোকৰ অহা জেনেৰেশ্যনো ক'ব লাগিব যে পৃথিৱীলৈ এজন মানুহ এটা সময়ত আহিছিল, সেইজন মানুহ আহি এইটো কাম কৰি থৈ, যিটো কামৰ বাবে আজি হয়তো আমি নিজকে সুৰক্ষিত বুলি ভাবিছোঁ। যেনেকৈ মই দৃষ্টিহীন লোকসকলক কৈছোঁ যে আপোনালোকে কেতিয়াও নাভাবিব যে আপোনালোকৰ এদিন নিৰাশ্ৰ হৈ গ'লে আপোনালোকৰ বাবে ঘৰ নাই বুলি, আপোনালোকৰ কাৰণে ঘৰ বনাই থোৱা আছে। ঠিক তেনেদৰে দুৰ্ভগীয়াসকলেও নাভাবিব যে কিবা এটা অসুখ হ'লে আমি দুৰ্ভগীয়া হ'ম বুলি, তেওঁলোকৰ বাবে হস্পিটেলখন গঢ় দিম। গতিকে সেয়াই আৰু, নিগেটিভ কমেণ্টছ কৰি থাকক, বাকী মোৰ অনুৰাগীয়ে উত্তৰ দি থাকিব। যিসকলে আপোনাৰ বিৰুদ্ধে লিখি আছে তেওঁলোকক কি ক'ব? এটাই ক'ম যে মই মানসিকভাৱে অশান্তি হৈ যদি মই মোৰ যাত্ৰা স্তব্ধ কৰোঁ, বহুতৰ জীৱন স্তব্ধ হৈ যাব। মোৰ সহায়বিলাক এদিনীয়া বা দুদিনীয়া নহয়, মোৰ সহায়বিলাক যুগ যুগান্তৰ চলে, শেষ পৰ্যন্ত দৌৰি থাকোঁ। আপোনালোকৰ ভাইটি দাদা বন্ধু হিচাপে মই এটাই অনুৰোধ কৰিছোঁ যে মানুহক বিতৰ্ক কৰাৰ আগত সেই মানুহজনৰ লগত জড়িত থকা জীৱনবিলাক চাব। মই জীৱনৰ হৈ দৌৰোঁ, মই কৈছোঁ মই জীৱনৰ হৈ দৌৰোঁ। মই কাৰোবাক এমুঠি অন্ন দি, কাৰোবাক এটা ঘৰ সাজি, কাৰোবাক এখন দোকান দি মোৰ যাত্ৰা সমাপ্ত নকৰোঁ। সেই প্ৰথমৰ পৰা যিখিনি সহায় কৰি আহিছোঁ, আজিও তেওঁলোকক আজিও চাই আছোঁ। এনেকুৱা এটা কাম কৰিবলৈ গৈ আছোঁ এইখন পৃথিৱীত। মই কৈছোঁৱেই যে এদিন আপোনালোকে কৰিব লাগিব, যিসকলে বিতৰ্ক কৰিছে সেইসকলে এদিন গৌৰৱ কৰিব লাগিব যে
এজন মানুহক আমি এদিন বিতৰ্ক কৰিছিলোঁ, কিন্তু এজন মানুহে কিন্তু আমাৰ বাবে চিন্তা কৰিলে। কেতিয়াও মই নিজক মই বুলি নকওঁ, মই সদায় আমি বুলি কওঁ। মোৰ যাত্ৰাত যদি কোনোবাই এচটা টক্তাও দিছে কোনোবা এখন দোকানৰ বাবে, তেওঁকো মই প্ৰতিষ্ঠা কৰোঁ। প্ৰত্যেকজনকে প্ৰতিষ্ঠা কৰোঁ এটা কাৰণে যে প্ৰত্যেকৰ অন্তৰত মানৱীয়তা আছে, কাৰণ প্ৰত্যেকে আগুৱাই আহিব পাৰে, এটা প্লেটফৰ্ম পোৱা নাই। সেই প্লেটফৰ্মটো আমি সৃষ্টি কৰিছোঁ। বহুতে কয় যে বহুত কাম কৰিবলৈ মন আছিলে কিন্তু প্লেটফৰ্ম পোৱা নাছিলোঁ, এতিয়া আপোনাৰ পৰা পাইছোঁ। গতিকে বিতৰ্ক কৰি থকা সকলো কৈছোঁ, বিতৰ্ক কৰি নাথাকি এই প্লেটফৰ্মখনত দৌৰিবলৈ শিকক। এক ৰিভলিউশ্যন আহিব, এটা চেঞ্জিং আহিব প্ৰত্যেকৰ কাৰণে। আমি কাৰো ওপৰত কোনো নিৰ্ভৰ কৰি থাকিব লগা নহ'ব, কোনো ডকুমেণ্টেশ্যনৰ প্ৰয়োজন নহ'ব। আপোনাৰ চকুপানীৰ মূল্য বুজি এই অনুষ্ঠান দৌৰিব আপোনালোকৰ কাৰণে এদিন। মানুহৰ জীৱন সদায় একে হৈ নাথাকে, সময় সকলোকে প্ৰত্যুত্তৰ দি যায়। সেইকাৰণে নিজে শুদ্ধ হওক, সময়ে যেতিয়া শুদ্ধৰাব তেতিয়া কিন্তু বহুত কষ্ট পাব এদিন। তাকে জনালোঁ আপোনালোকক। ধন্যবাদ জনাইছোঁ ইমান সময় দিয়াৰ বাবে। শেষত সোধোঁ, ইমানখিনি কষ্ট, ইমানখিনি টেনশ্যন লোৱাৰ পিছত কেনেকৈ হাঁহি থাকে? হাঁহিটো নাথাকিলে আচলতে জীৱনটোৱেই আধৰুৱা। হাঁহিটো লাগিবই। ভগৱান শ্ৰীকৃষ্ণই বহুত সমস্যাৰ সন্মুখীন হৈছিল, কিন্তু সদায় মুখত এটা হাঁহি লৈ মুৰলী বজাই শান্ত কৰি ৰাখিছিল নিজকে। ইচ্ছা কৰিলে সকলোকে শেষ কৰিব পাৰিবলৈ। সৰ্বশক্তিমান হোৱা স্বত্তেও তেওঁ মুখত সদায় হাঁহি লৈ থাকে। মই কৈছোঁ সদায় শ্ৰীকৃষ্ণ মোৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণ, মোৰ বাবে আদৰ্শও মানৱ হিচাপে শ্ৰীকৃষ্ণই। তেওঁ দেখাই থৈ গৈছে, বেছি অহংকাৰ কৰিবা মোৰ দৰে পতন হৈ যাব। তেওঁ মানৱ হিচাপে দেখাই থৈ গৈছে, যেতিয়া যে তুমি যিমানেই ওপৰলৈ নোযোৱা কিয়, কেতিয়াও তোমাৰ সেই মানুহখিনি কেতিয়াও নাপাহৰিবা। যেনেকৈ তেওঁ বিপ্ৰদামোদক দেখাই থৈ গৈছে, কেতিয়াও পাহৰিব নালাগে। আজি তাৰিখতো মই যিখিনি মোৰ লগৰ পাই আহিছোঁ, তেওঁলোকে কি কাম কৰি থাকে মেটাৰ নহয়, তেওঁলোকে যেতিয়া মাত দিয়ে নহয়, আজিও তেওঁলোকৰ প্ৰতি সেইটো আন্তৰিকতাই থাকে। আৰু এই হাঁহিটোৱে হ'ল এখন যুদ্ধৰ বাবে আগুৱাই যোৱা এটা অলংকাৰ। হাঁহি সদায় ৰাখিব জীৱনত, হাঁহি কেতিয়াও নেহেৰুৱাব। আপুনি যিমানেই নিজৰ মাজত বিলীন কৰি ৰাখিব, নিজৰ যাত্ৰাটোক আপুনি ফ'কাছ কৰিব, তেতিয়া আপুনি কেৱল নিজক দেখিব, নিজৰ লক্ষ্যস্থান দেখিব। এটা ৰাস্তা দি গৈ থাকোঁতে আপুনি গাড়ীখন চলাই যাওঁতে যদি সোঁবাৱে থকা জংঘলবিলাক চাই আপুনি গন্তব্যস্থান নাপাবগৈ। আপুনি প্ৰথম ফ'কাছ কৰিব লাগিব আপোনাৰ লক্ষ্যটো ক'ত আছে। সেই যিটো ড্ৰিম লাইট জ্বলি আছে, ড্ৰিম লাইটটো আপুনি ধৰিবলৈ যাব লাগিব। আপুনি যদি ড্ৰিম লাইটটো ধৰিবলৈ যাওঁতে আপোনাৰ পৰা 10 মাইল আঁতৰত থকা ড্ৰিম লাইটটো ধৰিবলৈ যাওঁতে যদি আপুনি ছাইডত থকা সোঁৱে বাৱে চাই যায় গাড়ীখন ড্ৰাইভ কৰি যাওঁতে, আপুনি দুৰ্ঘটনাত পতিত হৈ আপুনি সেই লক্ষ্যস্থান নাপায়গৈ। ঠিক তেনেদৰে মই দৌৰিছোঁ সেই ড্ৰিমৰ বাবে, সেই যিটো লাইট জ্বলি আছে মোৰ বাবে, সেই লাইটটো আৰু যাতে ব্ৰাইটনেছ কৰিব পাৰোঁ, তাক ধৰিব পাৰোঁ, তাৰ বাবে দৌৰিছোঁ। সেইবাবে এটা হাঁহি লৈ, অকল নিজে হাঁহি লৈ নহয়, হাজাৰজনৰ মুখত হাঁহি বিৰিঙাবৰ বাবে এই হাঁহিটো উপহাৰ দিবৰ বাবে দৌৰিছোঁ। মাত্ৰ আপোনালোকে আশীৰ্বাদ কৰিব যে মনত যিখিনি সপোন, আশা আৰু বিশ্বাস আছে, সেইখিনি যাতে সদায় সততাৰে আগুৱাই নিব পাৰোঁ। কিবা ভুল দেখিলে সদায় আঙুলাই দিব, নিজৰ ভাইটি, বন্ধু, দাদা বুলি। তাকে ভাবিছোঁ। মানুহ মাত্ৰে বহুত ভুল হৈ যায়, সেই ভুলবিলাক আপোনালোকে আঙুলিয়াই দিব লাগে, কিন্তু ক্ষতি কৰিবলৈ কাকো নাচাব। ক্ষতি কৰিলে এটা জীৱন স্তব্ধ হৈ যায় কাৰোবাৰ। কিন্তু মই আছোঁ, কাৰণ এই হাঁহিটো সদায় থাকে সেই মোক ভাল পোৱা মানুহখিনিৰ বাবে, আৰু এই হাঁহিটো তেওঁলোকৰ বাবে উপহাৰ দিব বিচাৰোঁ। আৰু সেইকাৰণে হাঁহি হাঁহি হাজাৰ